মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমি প্ৰায় 1.5 মাহেই ঘৰত নাছিলোঁ। বেংগলোৰলৈ গৈছিলোঁ ডাঙৰ ছোৱালীৰ ওচৰত। তাৰপিছত আহি গুৱাহাটীত থাকিলোঁ প্ৰায় এসপ্তাহ। যোৱাকালি আহিলোঁ। আহি ঘৰৰ অৱস্থা দেখি ভয় খাই গৈছিলোঁ, কেনেকৈনো চাফা কৰিম। তথাপিতো লাহে লাহে আজি কাম কৰি আছোঁ। কৰাৰ মাজতে ভাবিলোঁ এটা লং ভিডিঅ' আপোনালোকলৈ লৈ আহোঁ। কিনো কৰিলোঁ মই আজিৰ দিনটো। কামৰ কোনো অন্ত নাই। তাৰ মাজতে খোৱা বোৱা বনোৱা, এজন দুজন আলহী। গতিকে আপোনালোকক আজি মই কিদৰে আৰম্ভণিৰ পৰা পুৱাৰ পৰা এই আবেলিলৈকে দিনটো কটালোঁ আপোনালোকক দেখুৱাম। আজি দুপৰীয়াৰ খানা বনাই আছোঁ। এফালে মাছ আৰু এয়া মাছৰ মাথা দিয়া চব্জি, আৰু এয়া মই বনাম এটা ৰেচিপি, মূলা মানে ধেৰুৱা পাতৰ সৈতে বনাম। তাৰপিছতে এয়া মাজতে ভাবিলোঁ অকণমান ফ্ৰুটছ খাই লওঁ। এওঁকো ফ্ৰুটছ কাটি দিলোঁগৈ আৰু ময়ো দুপিচমান খাই ল'লোঁ। তাৰপিছতে আপোনালোকক দেখুৱাওঁ মোৰ মৰমৰ বাগিচাখন। চাওক কি অৱস্থা হ'ল। 1.5 মাহত পানী নাই, শুকাই গৈছে। মাজে মাজে ভাড়াঘৰৰ মানুহে পানী দিয়ে বাৰু। তথাপিতো মই থকাৰ নিচিনা হ'বতো নোৱাৰে। আপোনালোকক অলপ বাহিৰৰ দৃশ্য দেখুৱাইছোঁ। ৰাতিপুৱাই কাপোৰ ধুই কাপোৰ মেলিলোঁ, ঘৰ চফা কৰি এয়া আজৰিতো হোৱাই নাই, কৰি আছোঁ অলপ অলপকৈ। ফুলখিনি পানী দিয়াৰ পিছত অলপমান সতেজ হৈছে। কেওফালে ফুলবিলাক শুকাই গৈছিলে। এতিয়া আপোনালোকক দেখুৱাম মই এটি মূলা ধেৰুৱাৰ ৰেচিপি। সুন্দৰকৈ মূলাখিনি কাটি ল'লোঁ আৰু কেৰাহীত তেল দি তাতে শুকান জলকীয়া, নহৰু, পিঁয়াজ আৰু কেইটামান দিলোঁ সৰিয়হ আৰু জিৰা কেইটামান দি মই মূলাখিনি দি ল'লোঁ। প্ৰথমতে মূলাখিনি সিজাৰ পিছত মই ধেৰুৱা পাতখিনি দিম, নিমখ হালধি দিলোঁ, দি সুন্দৰকৈ লৰালোঁ। লৰাই পেলাই আকৌ কেইটামান কেঁচা বুটো দি দিছোঁ খাবলৈ ভাল লাগিব বুলি। আপোনালোকে এনেদৰে চিম্পুলকৈ বনাবচোন, খাবলৈ বহুত ধুনীয়া লাগে। মই যিদৰে ভাল পাওঁ চিম্পুলকৈ আপোনালোকক দেখুৱালোঁ। আৰু আজিৰ দুপৰীয়া সাজটো মই এইদৰেই শেষ কৰি আজিৰ ভিডিঅ' সামৰিলোঁ। পুনৰবাৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। আজিলৈ আহোঁ। ধন্যবাদ।